গুৱাহাটী নেহেৰু ষ্টেডিয়ামত পঞ্চম নৰ্থ ইষ্ট মিডিয়া ক্ৰিকেট দিছপুৰ প্ৰেছ ক্লাবত উদ্যোগত আৰু সিষ্টাৰ মছলাৰ সহযোগত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন। আজি অনুষ্ঠিত ফাইনেল খেলখনত শিলং প্ৰেছ ক্লাবে 9 ৰানত পৰাজিত কৰে অসম মিডিয়া একাদশক। প্ৰথমে বেটিং কৰি 19 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই শিলং প্ৰেছ ক্লাবে সংগ্ৰহ কৰে 148 ৰান। দলটোৰ হৈ ইন্দ্ৰজিৎ ৰায়ে সৰ্বাধিক 34 ৰান সংগ্ৰহ কৰে। অসম মিডিয়া একাদশৰ হৈ বিনয় বাজপৰে দখল কৰে 4টা উইকেট। নৌচাদ আলীয়ে লাভ কৰে 2টা উইকেট। প্ৰত্যুত্তৰত 149 ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ আহি 9 উইকেটৰ বিনিময়ত 138 ৰানতে ইনিংছ সামৰে অসম মিডিয়া একাদশে। দলটোৰ হৈ ভাৰ্গৱ বৈশ্যই 23 আৰু অধিনায়ক নয়ন প্ৰতিম কুমাৰ 20 ৰান সংগ্ৰহ কৰে। ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে শিলং দলৰ ইন্দ্ৰনীলে। টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা আগবঢ়োৱা হয় অসম মিডিয়া একাদশৰ অমিত দাসক। বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিন, গুৱাহাটী টেনিছ সন্থাৰ সম্পাদক কল্যাণ কুমাৰ দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে।